মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ ডিএলএডৰ প্ৰি এণ্ট্ৰি টেষ্ট এক্সামৰ চিলেবাছ অনুসৰি তোমালোকৰ পৰীক্ষাত আৰ্ট এণ্ড ইটছ ষ্ট্ৰাকচাৰ ৰিলেটেড কিছু কুৱেশ্যন তোমালোকৰ আহিব অৰ্থাৎ 1 নম্বৰ হ'লে তোমালোকৰ ইয়াৰ পৰা আহিব যোৱাকালি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ তাত মই কিছু কথা আমি আলোচনা কৰিছিলোঁ ঠিক আছে এতিয়া ইয়াৰ ৰিলেটেড কিছু প্ৰশ্নৰ উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ ইয়াৰখিনি তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা তোমালোকৰ 1 নম্বৰ এটাটো গ্যাৰান্টি দিছোঁ আহিবই পৰীক্ষাত এতিয়া চাওয়া হা কৰ্কট ক্ৰান্তি কাক বোলে উত্তৰটো লিখিবা যে বিষুৱ ৰেখাৰ পৰা উত্তৰ 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশলৈ থকা অংশক কৰ্কট ক্ৰান্তি বোলা হয় নেক্সট প্ৰশ্নটো আছিল তাপমণ্ডল কেইটা আৰু কি কি তাপমণ্ডল হৈছে তিনিটা সেই কেইটা হৈছে গ্ৰীষ্মমণ্ডল নাতিশীতোষ্ণ মণ্ডল আৰু শীতমণ্ডল কেৱল তোমালোকে এমসিকিউ বোৰ চালে নহব এমসিকিউ বোৰ তোমালোকে মই জানো বহুতে ইউটিউবত এমসিকিউ বোৰ চাই যোৱা এমসিকিউ বোৰ চাই গলে কিন্তু তোমালোকৰ পৰীক্ষা ভাল নহয় গতিকে তোমালোকে মেইন বুকৰ পৰা বিশেষকৈ অসম জাতীয় বিদ্যালয় সেৱা এনসিআৰটি কিতাপবোৰৰ পৰা তোমালোকে উত্তৰবোৰ চাব লাগিব তাৰ পৰাহে তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে নেক্সট হোৱা অক্ষৰ ৰেখা কাক বোলে উত্তৰটো লিখিবা এনে ধৰণে বা তোমালোকে মনত ৰাখিবা যে বিষুৱ ৰেখাৰ সমান্তৰালকৈ উত্তৰ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে সেইবোৰকে অক্ষৰ ৰেখা বুলি কোৱা হয় এতিয়া তোমালোকৰ পৰীক্ষাত ডাইৰেক্টলি তাপমণ্ডল কেইটা আৰু কি এনেকুৱা ধৰণৰ কুৱেশ্যন নাহে এটা ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন তোমালোক বনাই দিব ঠিক আছে যদিহে তোমালোক অক্ষৰ ৰেখা কাক বোলে কৰ্কট ক্ৰান্তি কাক বোলে মকৰ ক্ৰান্তি কাক বোলে বা ইয়াৰ পিছফালে সেই ভিডিঅ'টো শেষত আমি কেইটামান আন কুৱেশ্যন আলোচনা কৰিম সেইবোৰ যদি তোমালোকে মনত ৰাখা ইয়াৰ পৰা যিকোনো কুৱেশ্যন দিলে তোমালোকে উত্তৰটো লিখিব পাৰিবা নেক্সট হোৱা দ্ৰাঘিমা ৰেখা কাক বোলে পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অক্ষাংশৰ উপৰি উত্তৰ আৰু দক্ষিণ মেৰু সংযোগী কিছুমান ৰেখাৰ সহায় লোৱা হৈছে সেই ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বুলি কোৱা হয় এই পৃথিৱীৰ উপৰিভাগৰ কোনো এটা ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ যিবোৰ অক্ষাংশ আছে সেই অক্ষাংশবোৰৰ উপৰিও উত্তৰ আৰু দক্ষিণ মেৰু সংযোগ কৰা কিছুমান ৰেখাৰ সহায় লোৱা হয় সেই ৰেখাবোৰক দ্ৰাঘিমা ৰেখা বুলি কোৱা হয় আৰু সেই ৰেখাবোৰ হৈছে কাল্পনিক ৰেখা নেক্সট হোৱা গ্ৰীষ্মমণ্ডল আটাইতকৈ অধিক উষ্ম হয় কিয় এনেকুৱা ধৰণৰ কুৱেশ্যন 2017 চনৰ ডিএলএডৰ প্ৰি এণ্ট্ৰি টেষ্ট এক্সামৰ কুৱেশ্যন পেপাৰখনতো দেখিবলৈ পোৱা গৈছিল গ্ৰীষ্মমণ্ডলত অঞ্চলত সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে সেই গ্ৰীষ্মমণ্ডল আটাইতকৈ অধিক উষ্ম হয় আৰু সেইবাবে গ্ৰীষ্মমণ্ডলৰ অঞ্চলত যিবোৰ মানুহে বসবাস কৰে সেইবোৰ মানুহ কি হয় অলপমান কলা হয় কাৰণ তাত কি হয় সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে নেক্সট তোমালোকে এইটো কুৱেশ্যন মনত ৰাখিবা উত্তৰটো ঠিক আছে প্ৰশ্নৰ উত্তৰটো বিষুৱ ৰেখা কোনটো তাপমণ্ডলত অৱস্থিত উত্তৰটো হৈছে বিষুৱ ৰেখা গ্ৰীষ্মমণ্ডলত অৱস্থিত নেক্সট এইটো প্ৰশ্ন তোমালোকৰ আহিছিল সম্ভৱ 2019 চনৰ যিখন পেপাৰ আছিল এই পেপাৰখনত তোমালোকে পাবা পেপাৰখন তোমালোকে চাবাচোন মেৰু অঞ্চলত সাগৰৰ পানী কিয় গোট মাৰি থাকে এনেকৈ ডাইৰেক্টলি প্ৰশ্নটো দিয়া নাই চাৰিটাকৈ অপচন দিছিল অলপমান প্ৰশ্নটো তোমালোকক বনাই দিছিলে এটা উত্তৰটো এনে ধৰণে লিখিবা যে মেৰু অঞ্চলত শীতৰ তীব্ৰতা অধিক অৰ্থাৎ ঠাণ্ডা তাত বহুত বেছি হয় অতিপাত শীতৰ বাবে বছৰৰ 12 মাহে এই অঞ্চলৰ বিভিন্ন অংশত পানী গোট মাৰি বৰফ হৈ থাকে তোমালোকে নিশ্চয় জানা যে পানী যেতিয়া ঠাণ্ডা অৱস্থাত থাকে যেনে ফ্ৰিজত যদি পানী থৈ কি হয় ঠাণ্ডা হৈ গোট মাৰি বৰফ হৈ যায় হয়নে ইয়াৰ কাৰণ হ'ল ইয়াত বছৰটোৰ কি হয় ছমাহ সূৰ্যৰ ৰশ্মি অতি হেলনীয়াকৈ পৰে আৰু ছমাহ সূৰ্যৰ ৰশ্মি নপৰে এতিয়া চোৱা এইটো ধৰা সূৰ্য হয়নে এইটো ধৰা সূৰ্য এই সূৰ্যৰ ৰশ্মি তাত কি কৰে হেলনীয়াভাৱে পৰে আৰু গ্ৰীষ্মমণ্ডলত কি হয় পোনপটীয়াকৈ পৰে হয়নে গতিকে ইয়াত হেলনীয়াভাৱে ছমাহে পৰে আৰু ছমাহ তাত সূৰ্যৰ ৰশ্মি নপৰে সেইকাৰণে এই অঞ্চলৰ পানী গোট মাৰি থাকে নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন কৰ্কট ক্ৰান্তিৰ বৃত্তটো পৃথিৱীৰ কোনটো গোলাৰ্ধত কল্পনা কৰা হৈছে কৰ্কট ক্ৰান্তিৰ যিটো বৃত্ত আছে এই বৃত্তটো পৃথিৱীৰ উত্তৰ গোলাৰ্ধত কল্পনা কৰা হৈছে গোলাৰ্ধ দুটা আছে উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ আৰু কৰ্কট ক্ৰান্তিৰ যিটো বৃত্ত আছে এইটো উত্তৰ গোলাৰ্ধতে কল্পনা কৰা হৈছে নেক্সট প্ৰশ্নটো আছিল যে কি সম্পূৰ্ণ ভিডিঅ তোমালোকে আমাৰ এপত পাবা যিসকল বন্ধু বান্ধৱী এপটো ডাউনলোড কৰি লোৱা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপত ডাউনলোড কৰি লোৱা তাত তোমালোকে গোটেইখিনি নোটছ সেৱা এনচিআৰটি আৰু অসম জাতীয় বিদ্যালয় কিতাপৰ পৰা পাবা আৰু তাৰ পৰা তোমালোকৰ পৰীক্ষাত কুৱেশ্যনবোৰ আহিব